জনাব বিচাৰিছো এটা বিশেষ খবৰ কালিৰ দিনটোত ভাৰতীয় দলটোৱে টি20 বিশ্বকাপ দ্বিতীয়বাৰৰ বাবে দখল কৰিলে আৰু দ্বিতীয়বাৰৰ বাবে দখল কৰাৰ পাছতে সমগ্ৰ ভাৰতবাসীয়ে অতি আনন্দ উৎসাহেৰে ভাৰতীয় দলটো বা ভাৰতীয় দলৰ জয়ত প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জয় বিচাৰি পাই তেওঁলোকে আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে ঠিক তেনেদৰে দেখা পোৱা গৈছে এগৰাকী গুৰেশ্বৰৰ যুৱ ব্যৱসায়ী এবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এগৰাকী যুৱ ব্যৱসায়ী প্ৰায় 50 কিলো মাংস ভাৰতীয় জয়ৰ কাৰণে 50 কিলো মাংস এবাৰ দুখীয়া জনতাক বিতৰণ কৰিছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো বিশ্বকাপৰ জয়ৰ পাছতে সমগ্ৰ দেশত বিজয় উল্লাস দেখা পোৱা গৈছে ভাৰতীয় দলে জয়লাভ কৰাৰ পাছতে দুখীয়া লোকক বিনামূলীয়াকৈ মাংস বিতৰণ কৰিছে যুৱ ব্যৱসায়ী জয়ন্ত নাথে আনন্দত ভাগ লবলৈ দুখীয়া লোকক মাংস বিতৰণ ব্যৱসায়ীজনে প্ৰায় 50 কিলো মাংস বিতৰণ কৰিছে দুখীয়া দৰিদ্ৰ লোকক 50 কিলো মাংস বিতৰণ কৰিছে আনন্দত আত্মহাৰা হৈ এই সিদ্ধান্ত যুৱ ব্যৱসায়ী জয়ন্ত নাথৰ বিশ্বকাপ জয়ৰ পাছতে সমগ্ৰ দেশত বিজয় উল্লাস কালিৰ নিশাৰে পৰা দেখা পোৱা গৈছে কিন্তু কালি প্ৰায় 12 বজাৰ পূৰ্বে ভাৰতে যি প্ৰদৰ্শন কৰিলে যি খেল খেলিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাক যেনেদৰে পৰাস্ত কৰিলে এখন ৰোমাঞ্চকৰ খেলৰ জৰিয়তে পৰাস্ত কৰোৱাৰ পিছতে ভাৰতে দ্বিতীয়বাৰৰ কাৰণে টি20 বিশ্বকাপ অৰ্থাৎ 17 বছৰৰ পিছত টি20 বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে দখল কৰিলে আৰু তাৰ পাছতে সমগ্ৰ দেশত বিজয় উল্লাস দেখা পোৱা গৈছিল আনকি গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন সৰু সৰু চহৰ বিভিন্ন ধৰণৰ ৰাইজে এনেদৰে তেওঁলোকে ৰাজপথলৈ ওলাই আহি আনন্দত মতলীয়া হৈ পৰিছিল আৰু ঠিক তেনেদৰে দেখা পোৱা গৈছে এবাৰ গুৰেশ্বৰৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে তেওঁ দুখীয়া জনতাক 50 কিলো মাংস এনেদৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে আৰু ভাৰতীয় দলৰ জয়ত এনেদৰে আত্মহাৰা হৈ পৰিছে এগৰাকী যুৱ ব্যৱসায়ী আৰু আনন্দত মতলীয়া হৈ এনেদৰে 50 কিলো মাংস যিসকল দুখীয়া জনতা আছে দুখীয়া জনতাৰ ঘৰে ঘৰে গৈ এনেদৰে বিতৰণ কৰিছে নিশ্চয় এক প্ৰশংসনীয় পদক্ষেপ ভাল লগা পদক্ষেপ কিয়নো ভাৰতীয় দলে জয়লাভ কৰাৰ পাছত এগৰাকী যুৱ ব্যৱসায়ীয়ে এক ব্যতিক্ৰমী সিদ্ধান্ত লৈছে আৰু এনেদৰে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে যেনেদৰে ভাল পায় তেনেদৰে তেওঁলোকে আনন্দত মতলীয়াত ভাগ লৈছে আনন্দত আত্মহাৰা হৈছে প্ৰতিগৰাকী ব্যক্তিয়ে কালি নিশাৰ পৰা দেখা পোৱা গৈছিল আনন্দত মতলীয়া হৈ তেওঁলোকে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছিল ঠিক তেনেদৰে এইবাৰ গুৰেশ্বৰৰ জয়ন্ত নাথৰ এক ব্যতিক্ৰমী প্ৰয়াস ভাৰতীয় দলৰ জয়ৰ পাছত তেনেদৰে দুখীয়া জনতাৰ ঘৰে ঘৰে গৈ 50 কিলো মাংস প্ৰায় 50 কিলোতকৈও অধিক মাংস তেওঁ বিনামূলীয়াকৈ বিতৰণ কৰিছে আমি এইবাৰ জয়ন্ত নাথৰ মন্তব্য আছে আমি পুনে আপোনালোকক তেখেতৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম খুব ভাল দিন আমাৰ যোৱাকালি যেহেতু আমাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে টি20 বিশ্বকাপত বিজয়ী হৈছে তাৰ মানে আনন্দত আমাৰ ভাইটি জয়ন্ত নাথে আজি আমাৰ এই অঞ্চলত যিবিলাক মানে গৰীব শ্ৰেণীৰ মানুহ আছে তেওঁলোকক মানে তেওঁ আধা কিলোকৈ মাংস তেওঁ বিনামূলীয়াকৈ দিছে আচলতে আমি এটা কথাই জানো যে আমি যেতিয়া আমাৰ কিবা এটা আনন্দ মুহূৰ্ত আমি পাওঁ বা বিজয় হওঁ তেতিয়া আমি বিভিন্ন ধৰণে খানা খাই নিজে খাই পইচা উৰাই দিওঁ কিন্তু জয়ন্তই যিটো মানে আজি কাম কৰিছে পদক্ষেপ লৈছে সেইটো মানে এইটো খুবেই প্ৰশংসনীয় কাৰণ তেওঁ নিজে আনক খুৱাই তেওঁ আনন্দ লৈছে এইটো এটা খুব ভাল উদাহৰণ গতিকে আমি জয়ন্তক ধন্যবাদ দিছোঁ আৰু আমাৰ নাওকাটা চক কমিটিৰ সভাপতি যোগেশ্বৰ বড়ো আৰু নিৰ্মল নাথ আছে গতিকে আজি এই মুহূৰ্তত আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ জয়ন্তক লৈ আৰু আমিও ভাৰতীয় ক্ৰিকেট দলটোক যে আগন্তুক দিনতো এনেকৈ বিজয় হৈ আমাক আনন্দ আনি দিয়ে তাৰ কামনা কৰিছোঁ আৰু এই আমি আপোনালোকক মন্তব্য দেখুৱালোঁ জয়ন্ত নাথৰ যি ব্যৱসায় প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানৰ পৰা এনেদৰে মন্তব্য প্ৰদান কৰিছে আৰু এই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ আচলতে এগৰাকী জয়ন্ত নাথ যিগৰাকী যুৱ ব্যৱসায়ী এনেদৰে তেখেতৰ মাংসৰ বিপণী আছে আৰু মাংসৰ বিপণীৰ পৰা ভাৰতীয় দলৰ জয়ৰ উল্লাসত এনেদৰে তেওঁ আজি পুৱাৰে পৰা যিসকল দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকৰ ঘৰলৈ এনেদৰে তেওঁলোকে মাংস বিতৰণ কৰিছে য'ত আপোনালোকে দেখিছে এনেদৰে কলা পলিথিনত প্ৰতিটো ঘৰত প্ৰতিগৰাকী ব্যক্তিক এনেদৰে তেওঁ মাংসৰ টোপোলা বিতৰণ কৰিছে আৰু এনেদৰে ভাৰতীয় দলৰ বিজয় উল্লাস তেওঁ পালন কৰিছে সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ এক ভাল লগা পদক্ষেপ কিয়নো নিজৰ জাতীয় দলটোৱে আজি সমগ্ৰ বিশ্বত চকু থৰ লগাই
দ্বিতীয়বাৰৰ কাৰণে টি20 বিশ্বকাপ আজৰি আনিবলৈ সক্ষম হ'ল আৰু তাৰ পাছতে এনেদৰে আনন্দত আত্মহাৰা হৈ এইগৰাকী যুৱ ব্যৱসায়ী জয়ন্ত নাথে এনেদৰে দুখীয়া দৰিদ্ৰক বিতৰণ কৰিছে বিনামূলীয়াকৈ মাংস